আজিৰ দিনটোত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি যোৰহাটৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় আন্তৰ্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। এই দিৱসটি যোৰহাটৰ পদুমণিস্থিত যোৰহাট ৰিহেবিলিটেশ্যন ফাউণ্ডেশ্যনৰ উদ্যোগত এক বিশাল সচেতনতামূলক ৰেলী আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই ৰেলী আৰু অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল যে বিশেষকৈ যুৱ প্ৰজন্মক লক্ষ্য কৰি ড্ৰাগছ তথা নিচাজাতীয় বস্তুৰ প্ৰভাৱ সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। নিচামুক্ত সমাজ গঢ়োৱা হওক, ড্ৰাগছ নহয় জীৱনক বচাওক আদি বিভিন্ন শ্লোগানেৰে পদুমণি অঞ্চলৰ পৰা 150 কিলোমিটাৰ পৰ্যন্ত এক বৃহৎ ৰেলী বাহিৰ কৰে। হয়, যিহেতু আজি আমাৰ ড্ৰাগ ইণ্টাৰনেশ্যনেল এবিউজ ডে হয়, চ' প্ৰত্যেক ইয়াৰ আমি চেলিব্ৰেশ্যন কৰোঁ, তেনেকৈ কৰি আহিছোঁ। চ' আজি আমাৰ মেইন উদ্দেশ্যটো হ'ল আমি নিজে নিচা পৰা আঁতৰি আন দুজনক নিচা পৰা আঁতৰি এটা ভাল ৰাস্তা দেখাবলৈ প্ৰতিষ্ঠান এটা আৰম্ভ কৰিছোঁ। আৰু আমাৰ এইটো ৰেলী আজি ষ্টাৰ্টিং হ'ব আমাৰ চেণ্টাৰৰ পৰা, যোনটো চেণ্টাৰ আপোনাৰ আছে আপোনাৰ পদুমণি মাজগাঁও যোৰহাট কেন্দ্ৰগুৰি বাইপাছত। ত' আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ৰেলীটো আপোনাৰ আপ টু দেৰগাঁও মৰিয়নি কভাৰ কৰিম আৰু তিতাবৰ হৈ পেলাই এনেকৈ জয়সাগৰলৈ কভাৰ কৰিম। ত' আমাৰ মেইন উদ্দেশ্যটো হ'ল চে ন' টু ড্ৰাগছ য়েছ টু লিভ, আমাৰ যোনটো মটো বুলি কওঁ। আমাৰ নিচামুক্তি কেন্দ্ৰত অনাৰ পিছতে কিমান দিনৰ পিছত ৰিকভাৰী হ'ব সেইটো সঠিক এটা টাইম টেবুল নাথাকে, ৰিহেবিলিটেশ্যন একো টাইম টেবুল নাথাকে। সেইটো ডিপেণ্ড কৰে তাৰ ডিজিজটোৰ ওপৰত ডিপেণ্ড কৰে আৰু কিমান বছৰৰ পৰা খাই আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। নিচাৰ পৰা আঁতৰিবলৈ হ'লে এটা ফুল কপাৰেশ্যন লাগে আৰু সেই কপাৰেশ্যনটো ঘৰৰ মানে ফেমিলি ফালৰ পৰা আপোনাৰ ফুল ছাপোৰ্ট লাগে। মোৰ মতে কি হয়, আজিৰ যুগত বহুত ল'ৰা ছোৱালী এনেকৈ দেখা পাওঁ, যোনখিনি ল'ৰা ছোৱালীয়ে ঘৰত অকলশৰীয়া হৈ যায়, গাৰ্জেনে নিজৰ নিজৰ ব্যস্ততাত যাবলগীয়া হয়, নিজৰ নিজৰ কাম মনত যাবলগীয়া হয়। ত' যোনখিনি ল'ৰা আহি পেলাই ঘৰত অকলশৰীয়া হৈ যায়, সেই ল'ৰাখিনিৰ কাৰণে এটা মাক বাপেকৰ ঘৰখনত মানে উইকলি বা মান্থলি এবাৰ চবৰ লগত বহি পেলাই গেট টুগেডাৰ এটা তাহাঁতক শ্বেয়াৰিংখিনি শুনিব পাব লাগে। তাহাঁতৰ কিছুমান বহুত কথা থাকে, মনৰ কথা, যোনখিনি কথা উল্লেখ কৰিবলৈ সময় নাপায় তেওঁলোকে, মাক বাপেকৰ সময় নাপায়, সেই কথাখিনি লৈ পেলাই অলপ গুৰুত্ব দিব লাগে গাৰ্জেনে। এই অনুষ্ঠানত বক্তাসকলে ড্ৰাগছ আসক্তিৰ ফলত পৰিয়াল, সমাজ, দেশত উদ্ভৱ হোৱা বেয়া পৰিস্থিতিৰ ওপৰত ব্যাখ্যা কৰে। লগতে ৰিহেবিলিটেশ্যন ফাউণ্ডেশ্যনৰ বহু বছৰ ধৰি সমাজৰ পৰা ড্ৰাগছ আসক্তি আঁতৰাবলৈ নানান প্ৰচেষ্টা চলাই আহিছে আৰু এতিয়াও বহু যুৱক যুৱতীক স্বাস্থ্যকৰ জীৱনলৈ ঘূৰাই আনিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। অনুষ্ঠানত ফাউণ্ডেশ্যনৰ পূৰ্ববাসন কেন্দ্ৰৰ কেইবাগৰাকীও আগৰ ৰোগীয়ে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ভাগ বতৰা কৰে, যিয়ে সকলোৰ মাজত গভীৰ প্ৰভাৱ পেলায়। তেওঁলোকে কৈছিল কেনেকৈ ড্ৰাগছৰ কবলত পৰি জীৱন অন্ধকাৰত পৰিছিল আৰু ৰিহেবিলিটেশ্যনৰ সহায়ত সেই অন্ধকাৰৰ পৰা উভতি আহি তেওঁলোকে পুনৰ এটি সুস্থ জীৱন লাভ কৰিছে। অনুষ্ঠানৰ অন্তিমত ড্ৰাগছমুক্ত সমাজ গঠনৰ শপত গ্ৰহণ কৰা হয় আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত সচেতনতামূলক লিফলেট বিতৰণ কৰা হয়। আজিৰ এই দিনটোতেই ড্ৰাগছৰ বিৰুদ্ধে হোৱা পদক্ষেপক সুন্দৰ পদক্ষেপ বুলি গণ্য কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। আজি 26 জুন আন্তৰ্জাতিক ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়া এটা দিন, যিটো অবৈধ সৰবৰাহ হৈ থাকে ভাৰততে হওক বা আন্তৰ্জাতিকভাৱে হওক, তাৰ বিৰুদ্ধে এটা যুঁজ দিবৰ কাৰণে যোৰহাট ৰিহেবিলিটেশ্যন ফাউণ্ডেশ্যনে এটা ৰেলী আগবঢ়াইছে, সজাগতা ৰেলী। সেই ৰেলীটোলৈ আগবাঢ়িব খুজিছোঁ আমি এই চেণ্টাৰৰ পৰা, সেইটো আয়োজন কৰা হৈছে।